হেল্ল' এভৰিৱান, কি খবৰ? খবৰ চাগে নিশ্চয় ভাল, মোৰো ভাল। আশা কৰোঁ আপোনালোকৰ ভালেই। আজি মই লৈ আহিছোঁ এটা নতুন ৰেচিপি। মানে সকলোৱেতো জানে কঁঠাল চব্জি, কিন্তু মই এনেদৰে কঁঠাল বনাওঁ। তো কঁঠালৰ চব্জি এতিয়া হয়তো ছিজন, মানে যিহেতু এতিয়া কঁঠালৰে ছিজন হয়, তো কঁঠালৰ চব্জিয়ে বনাই লওঁ। তো ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ। যদি ভাল লাগে ৰেচিপিটো, আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব, য'ত মই আগুৱাই যোৱাত সহায় হয়। তো এতিয়া মই ইয়াত কঁঠাল লৈছোঁ, এটা কঁঠাল কাটি লৈছোঁ আৰু দুটা আলু লগত পানী দি কিনে অকণমান নিমখ আৰু মই অকণমান জিৰা দি কিনে চিটি লগাব দিছোঁ। তো দুটা চিটি আহিব দি, তো তেতিয়ালৈকে আহক মই মছলা ৰেডি কৰোঁ। মছলাৰ কাৰণে ধনিয়া, গোটা জিৰা, জালুক, মেথি, কি বুলি কয়, দালচিনি, সৰু ইলাচি, ডাঙৰ ইলাচি, লং, আৰু এইখিনি মই অকণমান ভাজি ল'ম। তাৰ লগতে মানে অকণমান ভাজি ল'ব আৰু তাৰপিছত শুকান জলকীয়া তিনি চাৰিটা দিব আৰু। তো এইখিনি ভাজি লৈ কিনে মছলাখিনি ৰেডি কৰি লওঁ। ইয়াৰ পিছত আমি এইটো বনাই ল'লোঁ। এইখিনি এতিয়া আমি গ্ৰাইণ্ডাৰত পাউডাৰ বনাই ল'লোঁ। শুকান মছলাখিনি এতিয়া বনাই ল'লোঁ। ইয়াৰ পিছত এতিয়া কেঁচা মছলাখিনি বনাই লওঁ। তাৰ বাবে আমাক কি লাগিব আহক চাই লওঁ। মই মানে এনেকুৱা বনাই আৰু প্ৰথমতে দি ল'লোঁ আমি কেঁচা জলকীয়া দুটা, আদা, তাৰপিছত নহৰু, আপোনালোকে যিমান মছলা অনুযায়ী দিব পাৰে। মই এইখিনি ব্যৱহাৰ কৰিছোঁ, নহৰু। তাৰপিছত এইখিনি মছলা দি ল'লোঁ। মই পিঁয়াজ দিব পাহৰি গৈছিলোঁ, তাৰ কাৰণে এতিয়া মই আৰু মছলাখিনি আদা ৰেডি কৰি আৰু পিঁয়াজ এটা কাটি দিলোঁ। তো পিঁয়াজখিনি দি কেনে মছলাখিনি আৰু পেষ্ট বনাই ল'লোঁ। আহক এতিয়া মই কুকাৰটো খুলিলোঁ। মছলাখিনি ৰেডি হৈ গ'ল। তো আমাৰ কঁঠাল আৰু আলুখিনি ধুনীয়াকৈ বইল হৈ গৈছে। এতিয়া মই উলিয়াই ল'ম আৰু আলুৰ বাকলিখিনি গুচাই দিয়া হোৱা নাছিলে, তো এতিয়া গুচাই ল'ম। এতিয়া চব্জিখিনি বনোৱাও আহক। এতিয়া মই কড়াইটো গৰম হ'বলৈ দিছোঁ আৰু ইয়াত তেল দিছোঁ অকণমান মানে যিখিনি তেল লাগে সেইখিনি তেল দিছোঁ। তাৰপিছত কঁঠালখিনি অকণমান ভাজি লওঁ। মানে বইল কৰাৰ পিছত অকণমান ভাজি ল'ব লাগে, তেতিয়া টেষ্টটো একেবাৰে মাংসৰ নিচিনা লাগিব আপোনালোকৰ। তো এনেকৈ ভাজি ল'ব অকণমান আলু। তাৰপিছত আলুখিনিও দি ল'ব লাগিব। এতিয়া কঁঠালখিনি আমি উঠাই লওঁ। অকণমান ব্ৰাউন হোৱালৈকে ভাজিব, মানে ব্ৰাউন কালাৰটো আহিলে আৰু ভাল লাগিব। এতিয়া মই আলুখিনিও ভাজিলোঁ। একেলগে আলুখিনি এইকাৰণে নাভাজিলোঁ, আলুখিনি একেবাৰে টুকুৰা হৈ যাব। তো সেইকাৰণে আলুখিনি একলাকৈ ভাজিছোঁ আৰু একলাকৈ ভাজিলে এইটোখিনি ভাজি লোৱাৰ পিছত আলুখিনি উঠাই লওঁ। এতিয়া আমি তেল দিছোঁ নতুনকৈ, কাৰণ সেইখিনি তেল শেষ হৈ গ'ল। এতিয়া নতুনকৈ তেল দিছোঁ আমি ইয়াতে। এতিয়া মছলাখিনি ৰেডি কৰিম। তেলখিনি দিয়াৰ পিছত এতিয়া আমি ইয়াত গোটা জিৰা, পাঁচফোৰণ, তেজপাত আৰু গোটা নহৰু এইখিনি অকণমান ভাজি লৈ আৰু ইয়াত আমি পিঁয়াজ দি দিম। এতিয়া কটা পিঁয়াজ, আপোনালোকে সৰু সৰুকৈ পিঁয়াজ কাটি ল'ব। অকণমান পিঁয়াজ বেছিকৈ দিব, টেষ্টটো বেছি ভাল হয়, টেষ্টটো বাঢ়ি যায়। তো পিঁয়াজখিনি আগতে আমি পেষ্টটো বনাই লৈছোঁ আৰু ইয়াতো পিঁয়াজ কাটিও লৈছোঁ। এতিয়া মই ইয়াতে দিম যিখিনি মই কেঁচা মছলা ৰেডি কৰিছিলোঁ, সেই মছলাখিনি দি দিছোঁ। কেঁচা মছলাখিনিত কিটো আছিল, নহৰু, কেঁচা জলকীয়া, ধনিয়া আগাৰ কেঁচা ধনিয়া আছে সেইও দিব পাৰিব। তো এইখিনি অকণমান ভাজি ল'ম। ভাজি লৈ ইয়াতে আমি এতিয়া বিলাহী দি দিম। তো দুটা বিলাহী মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কি দিয়ে আপোনালোকৰ হিচাপত বিলাহী দি মই নিমখ দিছোঁ, তাকি বিলাহীখিনি সোনকালে গলি যায়, তেল মানে পিঁয়াজ আৰু মছলাখিনিৰ লগত মিলি যায়। তো বিলাহীখিনি অকণমান ভাজি লৈ আমি এতিয়া ইয়াতে বেলেগ বিশেষ মছলা যি ব্যৱহাৰ কৰিম সেইখিনি দি ল'ম। এতিয়া প্ৰথমতে মই দিম হালধি গুড়া, তাৰপিছত এই হৈছে মিট মছলা অকণমান বেছিকৈ দিব। টেষ্টটো যিহেতুকে মাংসৰ নিচিনা লাগিব, তো মছলাখিনি দিলে বেছি ভাল লাগিব। আৰু এইটো খানা সদায়তো খোৱা নাযায় ন, বহুত দিনৰ মূৰত এদিন বনোৱা যায়। এতিয়া মই আলুখিনি অকণমান চাৰি টুকুৰা হোৱাকৈ ভাঙি দিছোঁ, তাকি গোটেই চব্জিখনত মিলি যায়। আৰু ইফালে মছলাখিনি ৰেডি হৈ গ'ল আৰু আমি এতিয়া ইয়াতে বইল কৰা আলু আৰু
মানে ভাজি থৈ দিয়া আলু আৰু কঁঠালখিনি দি দিছোঁ। তো এতিয়া অকণমান ভাজিম আমি। তো ভজা হৈ গ'ল। এতিয়া মই ইয়াত যিখিনি পানী লাগে আৰু সেই অনুযায়ী পানীখিনি দি দিছোঁ। তো আপোনালোকে কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব। মোৰ কিন্তু বহুতে টেষ্টি লাগিছে চব্জিখন, আৰু মই মাজে বিশেষ এই সময়ত কঁঠালৰ চিজনৰ সময়ত মই বনাওঁ আৰু। এতিয়া মই পানী দি ল'লোঁ, আৰু যে মই মছলাখিনি শুকান মছলাখিনি ৰেডি কৰিছিলোঁ সেইখিনি দিয়াত ভিডিঅ'টো স্কিপ হৈ গ'ল, মোৰ সেইখিনি বনাব পাহৰি গ'লোঁ। তো সেইখিনি মছলা দি দিব, তাৰপিছত অকণমান ধনিয়া পাত ছিটাই দিব সৰু সৰুকৈ কাটি, আৰু 1 চামুচ ঘি দিব, দি কিনে ঢাকনি দি কিনে অলপ টাইম বইল হ'বলৈ দিব। তো মই এনেকৈ দি দিছোঁ, আপোনালোকে এনেকৈ দিব। ঘিখিনি দিয়াৰ ফলত আপোনাৰ টেষ্টটো দুগুণ বাঢ়ি যাব। তো 1 চামুচ ঘি দিবলৈ নাপাহৰিব। আৰু মছলা যে মই ৰেডি কৰিছিলোঁ সেইটো দিবলৈ মানে ভিডিঅ'টো উঠাব মই নহ'ল, সেইকাৰণে স্কিপ হৈ গ'ল। এতিয়া চাওক মোৰ চব্জিখিনি কেনেকুৱা ধুনীয়া হৈছে, আৰু আমাৰ কঁঠালৰ চব্জি ৰেডি। চাওকচোন কিমান দেখিবলৈ ইমান ধুনীয়া হৈছে, দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও সিমানে টেষ্টি হৈছে। তো আগলৈ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম মই। এতিয়ালৈকে বাই বাই।